সকলোৱে মিঠাই খোৱাত আৰম্ভ কৰি দিলে। মিঠাই খাই আছে। এতিয়া কোনে কি ল'লে বাৰু, কোনে ল'লে এইখন আপোনালোকে পিছলৈ চালে গম পাব। ভিডিঅ'বোৰ চাই থাকিব, পিছলৈ কি হয় কি নহয়, কোনে ল'লে, ক'ৰ পৰা আনিলে, কি মিঠাই খাই আছে, গোটেইখিনি দেখা পাব আপোনালোকে। হাই হেল্ল' নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক ৱেলকাম জনালোঁ। আৰু আজি আমি ৰাতিপুৱা ওলাই গ'লোঁ। মই স্কুটি লৈ, আৰু আগত গৈ আছিলে দাদাহঁত, খুৰাহঁত, গোটেইখিনি গৈ আছিলে। এতিয়া মই যাবলৈ ওলাইছোঁ স্কুটি লৈ, খুৰীহঁত। এতিয়া আমি যাম, ক'লৈ যাম, কি কৰিম আপোনালোকে চাই থাকিব, তাৰপিছত গম পাব। আৰু আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিলোঁ আমি। মই পিছতে উঠি ল'লোঁ আৰু খুৰীয়ে চলাই গৈ আছে। লগতে আমাৰ মেহতাবো গৈ আছে, খুৰাৰ ল'ৰাটো গৈ আছে। তাৰপিছত আমি মেইন ৰাস্তাত উঠি গ'লোঁ। উঠি যিটো আমাৰ ট্ৰেভেল জাৰ্ণি নে আমি ক'ত গৈ আছোঁ আপোনালোকে পিছলৈ চালে গম পাব। আৰু ছাগলীবোৰে আমাক আগা দিয়াৰ কৰিলেই নহয়, ছাগলীবোৰৰ কাৰণেই ৰাস্তা ঘাটে বহুত এক্সিডেণ্ট হোৱা দেখা যায়। ছাগলীবোৰে ৰাস্তা ঘাটে এৰি দিবই নালাগে মানুহে। ছাগলীবোৰৰ কাৰণে বহুত ভয় হয়, কাৰণ গৰু ছাগলী সিহঁতে দৌৰি আহি যায়, সিহঁতেতো একো বুজি নাপায় বাৰু, কিন্তু মানুহবোৰে বুজি পাব লাগে। ৰাস্তা ঘাটে আহিব নোৱাৰাকৈ গৰু ছাগলীবোৰ এৰিব লাগে বা এৰাল দিব লাগে। কিবা এটা হৈ যালেতো আৰু বাইকালাকে ধৰা যায়। আৰু মই পিছত গৈ আছোঁ আৰু ভিডিঅ' কৰি গৈ আছোঁ আৰু আপোনালোকৰ দেখুৱাবৰ কাৰণে আমি ক'ত গৈছোঁ, কি কৰিলোঁ আজিৰ দিনটোত। আৰু লগতে মেহতাবো পূৰা গৈ আছে আমাৰ লগে লগে, পূৰা বতাহ খাই গৈ আছে। আৰু যিহেতু ইমান ঠাণ্ডা পৰিছে এইকেইদিন, আজিও বহুত ঠাণ্ডা আছিলে, তাৰ বাবে আমাৰ বহুত স্কুটিত উঠি বহুত ঠাণ্ডা লাগিলে। আৰু ধূলি একদম অৱস্থা নাইকিয়া, ধূলি গোটেই ৰাস্তাত ধূলি। তাৰপিছত মই বাৰু মাস্ক লগাই গৈছোঁ, ইহঁতে মাস্ক লগোৱা নাছিলে। ইহঁতৰে বেছি ঠাণ্ডা লাগিছে বোলে, আৰু মই পিছত বহিছিলোঁ যিহেতু মোৰ ঠাণ্ডাটো অলপ কম লাগিছিলে। ফাইনেলি আমি গৈ পেলাই আমাৰ ডিলাৰ পাই গ'লোঁ, য'ত এইখন গাড়ী আছিলে। আৰু এই গাড়ীখন চালোঁ আমি, চাই চিতি ল'লোঁ। লোৱাৰ পিছত আৰু দৰদাম কৰিবলৈ পাওঁতে আৰু আগত থাকি দাম বাঢ়ি গ'ল নহয়। তাৰপিছতে আৰু কি হ'ব, আমি অলপ চালোঁ মেইন ডিলাৰৰ পৰা, এইটো যিহেতু চাব ডিলাৰ আছিলে, মেইন ডিলাৰৰ পৰা দাম দৰ কৰোঁতে আমাৰ টাইম বহুত হৈ গ'ল। কমেও আধা বেলা গুচিয়ে গ'ল। তাৰপিছলৈকে আমাৰ কাম হোৱাই নাছিলে, দৰদাম মিলাই নাছিলে, যিহেতু আগত থাকিবলৈ দামটো বাঢ়ি গ'ল। তাৰ বাবে আৰু ফাইনেলি গাড়ীখন আমি দৰদাম কৰি সিহঁতে যিটো দাম ক'লে তাৰ ওপৰত আমি বিক্ৰী কৰিয়ে গাড়ীখন লোৱা হ'ল। আৰু এই বেলুন চেলুন লগাই দিলে, কিন্তু এতিয়ালৈকে ক'ম বাৰু মই পিছত কোনে ল'লে গাড়ীখন, কি কৰিলে, গোটেইখিনি কথা ক'ম। আৰু এইখন ধুনীয়াকৈ সজাই কৰি দিলে। আৰু ডকুমেণ্টছৰ কাম আমি কৰি আছোঁ, যিহেতু গাড়ী লোৱাৰ সময়ত আমি ডকুমেণ্টছৰ কাম কৰাটো আমাৰ কাৰণে জৰুৰী। তাৰ বাবে আমি ডকুমেণ্টছৰ কাম কৰি আছোঁ এতিয়া। ডিলাৰতে পুৰণা বাইক হওক, নতুন বাইক হওক, পুৰণা টমটম হওক, বেটেৰী ৰিক্সা হওক, যি বিচাৰে আপোনালোকে সকলোখিনিয়ে তাতে পাব। আৰু চব আছিলে মানে, আৰু আমি যিখন ল'ব বিচাৰিছিলোঁ সেইখন আপোনালোকে দেখিলেই। আমি যিখনৰ কাৰণে গৈছিলোঁ, আৰু এতিয়া সেইখন গাড়ীখন অলপ চাৰ্জ কম আছিলে, যিহেতু ঘৰলৈ আহিব লাগিব ন, আমি লৈ পেলাই যোনে লৈছে তাৰ ঘৰলৈ আহিব লাগিব। তাৰ বাবে চাৰ্জ অলপ দি দিলে সিহঁতে ডিলাৰতে। আৰু এতিয়া ডকুমেণ্টছৰ কাম কৰিলোঁ। আৰু মেইন কথাটো হ'ল ইঞ্চুৰেঞ্চ। যেতিয়ালৈকে ইঞ্চুৰেঞ্চ নহয় তেতিয়ালৈকেতো আমি গাড়ী উলিয়াব নোৱাৰোঁ বা নালাগে গাড়ী উলিয়াবলৈ। তাৰ বাবে আমি অপেক্ষাত আছোঁ, যিহেতু ইঞ্চুৰেঞ্চৰ কাম কৰোঁতে বহুত টাইম লাগি যাব। তাৰপিছতে ইঞ্চুৰেঞ্চৰ কাম হ'ল, তাৰপিছতে আমি বহুত কষ্টৰ টকাখিনি দি দিয়া হ'ল। আৰু গন্তি কৰি আছে ডিলাৰৰ মেনেজাৰজনে, মানে মালিকজনে। আৰু তাত মেনেজাৰ নহয়, মালিকজনে ধুনীয়াকৈ টকাখিনি গন্তি কৰি আছে। আৰু মই ভিডিঅ' কৰি আছোঁ, ইমান কষ্টৰ টকা গণি আছে। সিহঁতে আজি ধানে লাগি গ'ল, আৰু ইমানগাল টকা পাই গ'ল সিহঁতে।
ৱাও, সিহঁতৰতো আজি পাৰ্টি চলিব চাগে। আৰু আমাৰ দুখ লাগিব কাৰণ আমি টকাবোৰ কষ্টৰে গোটাই থোৱা টকা আছিলে, তাৰ বাবে সেয়া লাহে লাহে টকা গন্তি কৰি আছে সিহঁতে। আৰু আমি চাই আছোঁ, গোটেইখিনিয়ে চাই আছে, দাদা হওক, খুৰা হওক, আৰু মোৰ দাদা এজনকো মাতিছিলোঁ, তেখেতো আছিলে। আৰু মই ভিডিঅ'ৰ যোগেৰে সকলোকে থেংকছ কৈছোঁ, যিহেতু মানুহৰ গোটেইখিনি দাদাহঁতে, খুৰাহঁতে সকলো বিজনেছেই কৰে। সিহঁতৰ বিজনেছ এৰি পেলাই আমাৰ লগত গৈছিলে আৰু আমাৰ কাম কৰিবলৈ অলপ সহায় কৰি দিছিলে। তাৰ বাবে সিহঁতৰ কিমতি টাইমখিনিৰ বাবে খৰচ কৰাৰ বাবে থেংক ইউ। আৰু আমাক সহায় কৰাৰ বাবে, আমাক লগত গৈ পেলাই তাৰ বাবে থেংক ইউ। আৰু ইয়াতে কৈ দিওঁ, গাড়ীখন কোনে ল'লে, গাড়ীখন আমাৰ ঘৰতে লোৱা হ'ল। তাৰ আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব যাতে গাড়ীখন ভালকৈ চলি যায়, ভালকৈ ভাল এটা ইনকাম কৰিব পাৰোঁ, আৰু তাৰ বাবে আপোনালোকে দুৱা কৰিব। আৰু আমিতো লক্ষ্মী হিচাপে আমি গ্ৰহণ কৰিছোঁ, আৰু আপোনালোকেও দুৱা কৰিব, আশীৰ্বাদ কৰিব। আল্লাহ তাকে মই বিচাৰোঁ। আৰু তাৰে আৰু পইচা গনি হৈছে, আৰু এতিয়া যেন দুখীয়া ঘৰত কিবা এটা বস্তু লৈছোঁ মানে বহুত সুখী হৈছোঁ। সৰুকৈ হ'লেও কিবা এটা ঘৰখনত ল'ব পাৰিছোঁ, তাৰ বাবে এয়া আমি ৰখি আছোঁ আৰু চাই আছোঁ, ৱেইটিং ফৰ বেটেৰী ৰিক্সা। তাৰ বাবে কেতিয়া আনিম, কেতিয়া ঘৰ পাম তেনেকুৱা লাগি আছে, যিহেতু কোনো নোখোৱা নোবোৱাকৈ গৈছিলে। আৰু এয়া থেংকছ ফৰ ৰমজান দা, বহুত হেল্প কৰিলে তাৰ বাবে। আৰু এয়া আমি বহি আছোঁ আৰু গোটেই টোপনি মাৰি মাৰি ইমান টাইম হৈ গ'ল, সকলোৱে টোপনি মাৰি মাৰি বহি আছিলোঁ। কামখিনি কেতিয়া হয় নাজানো আৰু কিমান টাইম লাগিব। বহি আছোঁ মাস্ক লগাই লগাই, যিহেতু বহুত ধূলি হয় ৰাস্তাত, তাৰ বাবে এনেদৰে বহি থাকিবলগীয়া হৈছে। আৰু কিমান টাইম হয় কি পোৱা নাই, আপোনালোকে চাই থাকিব, কিমান টাইম হয় কি হয় কি নহয়, ল'ব পাৰোঁনে নোৱাৰোঁ, আজি নিব পাৰোঁনে নোৱাৰোঁ। ফাইনেলি এতিয়া গাড়ীখন ওলাব আৰু লৈ ল'লোঁ আমি আল্লাৰ দুৱাত। এতিয়া ফাইনেল খুৰা গাড়ীখন চলাই লৈ যাবগৈ। এতিয়া গাড়ীখন চলালে আৰু খুৰাই এতিয়া উলিয়াই নিব। ভাল লাগিছে আজিৰ দিনটো, বহুত ভাল লাগিলে। আৰু এয়া খুৰাই গাড়ী আগে লৈ গৈ আছে, ইয়ে চাক, আৰু আমি পাছে পাছে গৈ আছোঁ। কিন্তু খুৰাক আমি গাড়ীখনৰ ইমানেই স্পীড আমি মানে খুৰাক লগ ধৰিব নোৱাৰিলোঁ। চাই থাককচোন, আমি খুৰাক লগ ধৰিব পাৰোঁনে নোৱাৰোঁ। খুৰীয়ে এনেকুৱা স্পীড দি চলাইছে, তথাপিও মানে খুৰাক লগ ধৰিব পৰা নাই। কিন্তু আমি খুৰা আহি আছোঁ, খুৰাক আমি আহি আমাৰ ঘৰৰ আগতহে লগ ধৰিলোঁ। এয়া ৰখোৱাৰ বাবে লগ ধৰিলোঁ, নহ'লেতো আৰু লগ ধৰিব নোৱাৰিলোঁ। গোটেই ৰাস্তা ইমান স্পীড, গাড়ীখনৰ স্পীডটো বহুত হয়, মানে এখন ডাঙৰ গাড়ীৰ নিচিনাই হয়, কাৰৰ নিচিনাই হয়। তো আমিও উঠি ল'লোঁ, অকণমান বোলো বহোঁ, আমিও অলপ ফুৰি আহোঁ। তাৰ বাবে খুৰী, মেটাপ, মই, খুৰাই চলাইছে, আৰু দাদা তাতে থাকি গ'ল। দাদাৰ অলপ কাম আছে ইঞ্চুৰেঞ্চৰ, সেইখিনি কৰি আহিব। আৰু এয়া বেলুন উৰুৱাই আমি ফুৰি আহোঁ বুলি ফুৰিবলৈ ওলাই গ'লোঁ। এয়া চবেই আৰু চাইছে গাড়ীখন কোনে ল'লে। আৰু এয়া সকলোকে দাদা আহি পালে, মিঠাই খুৱাই আছোঁ। যোন আহিছে সকলোকে মিঠাই খাবলৈ দিছোঁ, কাৰণ ইমান ভাল এটা বস্তু লৈছোঁ ন, সৰুৱে হওক লাগিলে, তথাপি মুখ মিঠা কৰাটো ভাল, তাৰ বাবে মুখ মিঠা কৰিলোঁ। আৰু আপোনালোকে দুৱা আৰু আশীৰ্বাদ কৰিব যাতে আৰু এখন ইউটিউবৰ টকাৰে গাড়ী এখন ল'ব পাৰোঁ। তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ বাবে দুৱা কৰিব, আৰু বেছিকৈ কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব সকলোলৈকে। আজি আহিলোঁ, বাই।